তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে। তো মই এইটো ভিডিঅ'ত RRBৰ যদি আপোনালোকে এক্সাম দিছিল, সেই এক্সাম এপ্লাই কৰাৰ সময়ত কিমান পইচা লাগিছিল সেই পইচাখিনি গোটেইবোৰ আপোনালোকক ৰিটাৰ্ণ দি আছে RRB বোৰ্ডে। তো সেইটো আপোনালোকে কেনেকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব। আৰু যদি আপোনালোকে ফৰ্মটো ফিল আপ নকৰে তেতিয়া আপোনালোকে আপোনাৰ যোনটো চাৰ্জ আছিল সেইটো চাৰ্জটো ঘূৰাই নাপাব। তো সেইটো কেনেকৈ ফৰ্মটো ফিল আপ কৰিব, তো সেইটো মই এই ভিডিঅ'ত আপোনালোকক ক'বলৈ বিচাৰিছোঁ। তো তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি থব, যাতে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে অতি সোনকালে পায়। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে এইটো পেজত আহি যাব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ সুবিধাৰ্থে দি দিম। তো ডাইৰেক্ট তাতে ক্লিক কৰি ইয়াতে আহিব পাৰিব। তো আপোনালোকৰ যোনটো লাষ্ট ডেট আছে এইটো ফিল আপ কৰাৰ, এইটো হ'ল লাষ্ট ডেটটো ইমান আৰু টাইমটো ইমান। আপোনালোকে চাই ল'ব। 5 তাৰিখ 5 মাহ 2024 তাৰিখটো আৰু 5টালৈকে থাকিব। তো আপোনালোকে প্ৰথমত ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত আপোনালোকৰ ইয়াতে ডেট অফ বাৰ্থ, প্ৰথমত ইয়াতে ডেট অফ বাৰ্থত প্ৰথমত আপোনালোকৰ ডেট, তাৰপিছত মান্থ, তাৰপিছত ইয়াৰ আপোনালোকে দি দিব। তো মই মোৰটো আপোনালোকক দেখাই আছোঁ কেনেকৈ মই কৰোঁ, আপোনালোকেও সেমকৈ কৰি দিব ফিল আপটো। তাৰপিছত আপোনালোকে ইয়াতে কেপচা কোড দেখা পাইছে, ইয়াতে কেপচা কোডটো দি তাৰপিছত আপোনালোকে লগইনত ক্লিক কৰি দিব। আৰু এটা কথা যে আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই, কিবা ভুলি গৈছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ফৰগেট ৰেজিষ্ট্ৰেশ্যন অপশ্যন এনেকুৱা কোনো অপশ্যন দিয়া নাই। তো চাব ইয়াতে আপোনালোকে এতিয়া কি বহাব। তো আপোনালোকে জিমেইলত যাব, জিমেইলত যাই তাৰপিছত আপোনালোকে RRC এনেকৈ আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে তাতে দেখা পাব যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এনেকৈ কিবা দেখা পাব। আৰু যদি আপোনালোকৰ জিমেইলটো দিছিল, জিমেইলটো বেলেগৰ দিয়া আছে আৰু নাম্বাৰটোতো নিজৰে হ'ব, তো মোবাইল নাম্বাৰতো মেছেজ আহি গৈছে। আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিছিল, তো এপ্লাই কৰাৰ সময়ত যদি আপোনালোকে বেলেগৰ ইমেইল ID দিছিল, তো তাতে আপোনালোকে খবৰ ল'ব। সেই ইমেইলত এটা OTP যাব। OTPটো আপোনালোকে ফোনৰ যোগেদি আপোনালোকে ক'ব যে OTPটো মোক লাগে। তো আপোনালোকে যদি এনেকৈ কয় তেতিয়াহ'লে আমি দি দিব। তাৰপিছত আপোনালোকে OTPটো ল'ব। তো কেনেকৈ ফিল আপ কৰিব মই দেখাই আছোঁ। তো মই মোৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ সেইটো বহাই দিলোঁ। তো আপোনালোকে এনেকৈ বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰি দিব। তো মই লগইনত ক্লিক কৰি দিলোঁ। লগইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ খোল খাব। এইটো মোৰ বেংক ডিটেইলছ হয়, এইটো মোৰ নাম হয়, এইটো ডেট অফ বাৰ্থ, তাৰপিছত কেটেগৰী, তাৰপিছত মোৰ কিমান গৈছিল, 250 টকা গৈছিল আৰু ৰিফাণ্ড এমাউণ্ট 250 টকাই হৈ যাব ৰিফাণ্ডেবল। ইয়াতে আপোনালোকৰ একাউণ্ট হোল্ডাৰ নেম, যাৰ নামত একাউণ্ট আছে সেই তাৰ, যদি আপোনালোকৰ যদি নাথাকে তেতিয়াহ'লে মা পাপাৰ কিবা যাৰ হ'লেও আপোনালোকে দি দিব। ইয়াতে যাৰ একাউণ্ট নাম্বাৰ আৰু নামবোৰ দিব। যদি সঠিক হয় তেতিয়াহ'লে আপোনালোকৰ যোনটো একাউণ্ট নাম্বাৰ দিছে সেই একাউণ্ট নাম্বাৰত আপোনালোকৰ পইচাটো আহি যাব। ইয়াতে আপোনালোকৰ একাউণ্ট নাম্বাৰটো দি দিব, তাৰপিছত ইয়াতে IFSC কোড, তাৰপিছত ইয়াতে কাৰ নামত আছে একাউণ্টটো তাতে ইয়াতে দি দিব, ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব I confirm that above bank details are correct কৈছে। আপোনালোকৰ যিবোৰ ফিল আপ কৰিছে সেইবোৰ কাৰেক্ট হয়। তাৰপিছত আপোনালোকে ইয়াতে টিক এটা মাৰি দিব। তাৰপিছত ইয়াতে ছাবমিটত ক্লিক কৰি দিব। মই ছাবমিটত ক্লিক কৰি দি আছোঁ। আপোনালোকৰ যোনটো একাউণ্ট নাম্বাৰ আছে সেইটো ঠিকে ঠাকে আছে না নাই তো চাব, আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। তাৰপিছত আপোনালোকে ইয়াতে কনফাৰ্মত আপোনালোকে ক্লিক কৰি দিব। কনফাৰ্ম ফিজটো আপোনালোকৰ আহি যাব। কোনো টেনশ্যন ল'ব লগা দৰকাৰ নাই। যদি আপোনালোকে ভাবে যে এইটো প্ৰিণ্ট ওলাই ল'ম, তো আপোনালোকে প্ৰিণ্টটো ওলাই ল'ব পাৰিব। তো এইটোৱে আছিল এটা সৰু সুৰা ইনফৰমেশ্যন। আকৌ এবাৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। তো আজিলৈ ইমানে, আহি আছোঁ নেক্সট ভিডিঅ'টো লৈ। জয় হিন্দ, জয় ভাৰত।